হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনাক সকলো ভালে আছে। যিহেতু মই ভিডিঅ'টো বহুত আগতেই কৰা, কিন্তু আপোনালোকৰ লগতহে মই শ্বেয়াৰ কৰিব পৰা নাই। লং ভিডিঅ'টো আচলতে ভিডিঅ'টো দিছোঁ, আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। শ্বৰ্ট ভিডিঅ'ত মই আপোনালোকক দেখুৱাই দিছোঁ প্ৰচিডিঅ'ৰটো। বহুত এটা হেল্ডি ৰেচিপি, টেষ্টি ৰেচিপি, তিলৰ ৰেচিপি বুলিয়ে ক'ব পাৰি। আৰু তিলৰ লগতনো মই কি দিছোঁ আপোনালোকেতো দেখিছেই বাৰু। সেই গোটেইখিনি ৰ'ষ্ট কৰি পেলাই মই এটা পেষ্ট বনাই ল'লোঁ। আৰু তিল শৰীৰৰ কাৰণেতো সাংঘাতিক ভাল, আৰু ঠাণ্ডা কালি আচলতে তিল খাবই লাগে। সাধাৰণতে আমি মাংসৰ লগতো তিল খাই পাইছোঁ। আজি মই পিছে মাছৰ ৰেচিপিহে এইটো বনাইছোঁ। আপোনালোকেও এই ৰেচিপিটো ট্ৰাই কৰি চাব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া মই বনায়ো আছোঁ। পিঁয়াজৰ আৰু গোটেই কিনো দিলোঁ, সেই পেষ্টখিনিও গোটেইখিনি মই একেলগে দি আছোঁ। দিয়াৰ পাছত এয়া মই এনেকৈ মিক্স কৰি ল'লোঁ। নিমখ হালধিও অকণমান দি দিলোঁ। আপোনালোকে পিছে মাছৰ কোনটো ৰেচিপি আটাইতকৈ ভাল পায় আৰু কোনটো আটাইতকৈ খাই ভাল পায় মোক কমেণ্ট ছেকশ্যনত জনাবচোন। প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। এতিয়া মই তিলৰ সেয়া দিয়াৰ পাছতো মই নিমখ আৰু হালধি অকণমানো দি দিলোঁ। এতিয়া অকণমান সময় লৰাই ল'ম, যেতিয়ালৈকে কেৰাহীত আচলতে লাগি নাযায় তেতিয়ালৈকে লৰাই ল'ম। আচলতে যিমানে ভজা হয় খাবলৈ সিমানে ভাল হয়, সোৱাদময় হয়, সেইকাৰণে আচলতে ভাজি থাকিবলগীয়া হয়। আৰু এতিয়া মই আন্দাজমতে পানীও দি দিলোঁ, খুব বেছি এটা পানীও নিদিওঁ, এটা ঠিক গ্ৰেভিয়ে বনাম। আপোনালোকেও ট্ৰাই কৰি চাব বুলি আশা ৰাখিলোঁ। এতিয়া ভাজি থোৱা মাছখিনিও দি দিলোঁ। যিহেতু মই মাছখিনি আগতীয়াকৈ ভাজি থৈ দিছিলোঁ। অকণমান কাৰাকৈ আচলতে মাছখিনি ভাজিলে খাবলৈ বিৰাটেই ভাল লাগে, নহয়নে বাৰু? আপোনালোকে বাৰু মাছ ফ্ৰাই খাই ভাল পায় নেকি? সেইটোও মোক কমেণ্ট ছেকশ্যনত জনাবচোন। এতিয়া মোৰ মাছো ৰেডি হৈ গৈছে। আচলতে এই ৰেচিপিটো বনায়ো ভাল লাগে, খায়ো ভাল লাগে। বিশেষকৈ গৰম গৰম ভাত যেতিয়া হয়, লগত খাই বিৰাটেই ভাল লাগে, জানেনে বাৰু?